এই বক্সটোৰ ভিতৰত মোৰ পুৰণা ঘৈণীজনী সোমাই আছে আৰু তাইৰ বয়স প্ৰায় 8 বছৰ মানে হ'ল আৰু আজি ভাবিছোঁ যে তাইক এৰি এজনী নতুন বিয়া পাতিম। এতিয়া আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰে যে পুৰণাজনীকনো তই কিয় এৰিব বিচাৰিছ? আৰু তাৰ 1 নম্বৰ কাৰণটো হ'ল যে তাইৰ ওজনটো বহুত বেছি। এতিয়া মাৰ্কেটত বহুত স্লিম ট্ৰিম ছোৱালী আহিছে আৰু তাৰে এজনী বিয়া পাতিম বুলিহে মই ভাবিছোঁ। এইখিনিতে এটা পোনপটীয়া প্ৰশ্ন ছোৱালীখিনিৰ কাৰণে। এই কবিতাটোত কবিয়ে ঘৈণী বুলি কৈ থকা বস্তুডালক ইংলিছতনো কি বুলি কয়? ল'ৰাখিনি একদম নক'ব, ছোৱালীখিনিয়ে কমেণ্ট কৰকচোন, চাওঁ আপোনালোকে কিমান জানে। গতিকে বলক আমি অতীতক পাহৰি নতুনৰ দিশে আগবাঢ়োঁ। তো বন্ধুসকল, এইজনী হৈছে মোৰ চাইনাৰ DJI সম্প্ৰদায়ৰ নতুন ঘৈণী। ঘৈণীজনীৰ মোৰ ৱেটো কম এইবাৰ, দেখাটো ধুনীয়া, শ্লিম এণ্ড ট্ৰিম। আৰু সকলোতকৈ সুখৰ কথাটো হ'ল যে বহুত কম টকাতে বিয়াখন পাতি দিলোঁ ৰাইজ, মাত্ৰ 22,000 টকা। ছোৱালীজনীৰ সঁচাকৈ একো ডিমাণ্ড নাই দেই। চাইনাৰ বৰ এজনী চাধা চিধা ছোৱালী পালোঁ। তো হেল্ল' এভৰিৱান, মিট মাই চাইনিজ ৱাইফ DJI। আপোনালোকক চাই পেলাই হেল্ল' দিব দেই, হেল্ল'। এয়া আপোনালোকে দেখি আছে সৰু বোৱাৰী আৰু ডাঙৰ বোৱাৰীক একেলগে। আশীৰ্বাদ কৰিব যাতে সংসাৰখন সুখৰ হয় দেই।